সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজ আৰু গৱেষণা কেন্দ্ৰৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে দ্বিতীয় বাৰ্ষিক মহা পালনাম আৰু ভাওনা প্ৰদৰ্শন অনুষ্ঠান। শিৱসাগৰ চহৰৰ সমীপৰ বেতবাৰী শুকান পুখুৰীত আজিৰে পৰা 16 মাৰ্চলৈকে 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহা পালনামৰ অস্থায়ী নামগৃহৰ মণিকূটৰ দুৱাৰ মুকলি কৰে নামাচাৰ্য খগেন বৰপাত্ৰ গোহাঁয়ে। মহা পালনামথলীৰ বাটচৰা মুকলি কৰে শিৱসাগৰৰ সাংবাদিক এনামুদ্দিন আহমেদে। উল্লেখ্য যে গুৰু দুজনৰ আদৰ্শৰে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত হৈছে এই মহাপালনামৰ অনুষ্ঠান। কোভিডকালীন পৰিস্থিতিৰ অন্তত 2 বছৰ পূৰ্বে শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হৈছিল মহা সংকল্প পালনাম। মহাপালনামৰ জৰিয়তে পুনৰ বিশ্ব শান্তি আৰু নৱপ্ৰজন্মৰ মাজলৈ গুৰু দুজনৰ আদৰ্শক লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজে। মহাপালনামৰ সমান্তৰালকৈ আয়োজন কৰা হৈছে কেইবাখনো অংকীয়া ভাওনা। নাম সমাজ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু অসমবাসী ৰাইজৰ সহযোগত শিৱসাগৰবাসী ৰাইজৰ আতিথ্যত এই শুকান পুখুৰী প্ৰয়াত দেৱী মজুমদাৰ সেৱাৰস্থলীৰ ক্ষেত্ৰত আমি 4 দিনীয়া কাৰ্যসূচীৰে মহাপালনাম শিকাবলৈ আয়োজন কৰা হৈছে। আৰু আমি সমস্ত জীৱ জগতৰ কল্যাণৰ অৰ্থে এই মহান অনুষ্ঠানভাগী অনুষ্ঠিত কৰিছোঁ। যোৱা বছৰ আমি শিৱসাগৰ বৰ্ডিং খেলপথাৰত 2023 চনত 5 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ আৰু সেই মৰ্মে আমি এই বছৰো আমি এই শুকান পুখুৰী অঞ্চলত পাতিবলৈ আয়োজন কৰিলোঁ। আজিৰ পৰা আমাৰ 13 মাৰ্চৰ পৰা এই গুৰু আসন প্ৰতিষ্ঠা, নাম প্ৰসংগ পৰা আদি কৰি আৰু দিহানাম, আজি সন্ধিয়ালৈ এভাগি মহাপুৰুষীয়া ভাওনা অংকীয়া ভাওনাৰ এই প্ৰদৰ্শন হ'ব। অহা কালিলৈ আমাৰ যি নাম প্ৰসংগৰ পৰা আদি কৰি মহাপালনাম ভাগি সন্ধিয়াৰ পৰা আয়োজন হ'ব। সেয়ে আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা আমাৰ ভকত বৈষ্ণৱসকল আহিব। বৰভাগ লোৱা মালা যি জপ কৰি থাকে তেখেতসকলক আহি আমি 126জন ভকতক ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে তেখেতসকলে আমাৰ অহা কালিলৈ দিনৰ ঠিক 10টা বজাতে আহি উপস্থিত হ'ম বুলি কথা দিছেহি। আৰু সন্ধিয়ালৈ আমি যি মহাপালনাম ডাকিব আমাৰ কৃষ্ণ নাম সমাজৰ নামাচাৰ্য শ্ৰদ্ধাৰ হীৰেণ ভাৰতীদেৱে। আৰু ঠিক 15 তাৰিখৰ দিনাখন আমাৰ ভাগৱত ৰসহিন্দু শ্ৰদ্ধাৰ ৰিজু পাঠক মহন্তদেৱে তেখেতৰ ভাগৱতময় অনুষ্ঠানভাগী অনুষ্ঠিত কৰিব। আৰু লগে লগে আমাৰ তাতো দিহানাম পৰিৱেশন হ'ব আৰু এভাগী মহাপুৰুষীয়া ভাওনা আছে। আৰু 16 তাৰিখৰ দিনাখন আমাৰ নলবাৰীৰ পৰা বৈজন্তী তালুকদাৰ আহিব, যিটিঙে নাগাৰাম পৰিৱেশন কৰিবহি। তাৰ মাজে মাজে আমাৰ স্থানীয় সংগীতা বৰা, যেনে চিত্তৰঞ্জন শইকীয়া, দিচেন তামুলী, এনেধৰণৰ বহুকেইজনে ইয়াত নাম পৰিৱেশন কৰিবহি। সেয়েহে আমি সমূহ ভক্তপ্ৰাণ ৰাইজক এই সেৱাৰস্থলীত উপস্থিত থাকি আমাক উৎসাহ উদ্দীপনা জনাব আৰু তেখেতসকলেও সেৱা কাৰ্যত বৰ্তি হৈ তেখেতসকলৰ জীৱন ধন্য হ'ব বুলি আমি আশা কৰিছোঁ। অহা কালিলৈ ঠিক 10 বজাৰ লগে লগে আমি প্ৰায় 40-50টামান দলে ইয়াত যোগদান কৰিবহি। আমি ভাগৱতৰ যেনেধৰণে নামঘৰ ভাগ সজাইছোঁ আৰু গোলাঘাটৰ পৰা ইতিমধ্যে আমাৰ হাতী 2টা পাইছেহি। তাৰ পাছতে আমাৰ যিখন ভাগৱত বনাইছোঁ কিতাপ, সেইখনো তাত প্ৰদৰ্শন হ'ব। তেনেধৰণে গায়ন বায়নো যাব। বিভিন্ন ধৰণৰ মুঠতে জনজাতি জনগোষ্ঠীৰ সমন্বয়ে আমি শোভাযাত্ৰাভাগী কাইলৈ উলিয়াম। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।